তুমি কি কৰি আছা? মই কাম কৰি আছিলো। পানী দি কি কৰাগে? লাগে নহয় ভিতৰত। তুমি দেখোন কাম কৰি আছা এইকেইদিন। মইতো সদায় কাম কৰো। দেখিয়ে আছো তো কাম কৰা। আমাৰ ডাঙৰ বোৱাৰী আকৌ কি কয় গম পাইছা? কি কয়? তুমি বোলে ঘৰত কামেই নকৰা একো। কি? মই দেখোন সমানে সমানে কাম কৰো বৰ লগত। তাই আকৌ মোক কয় এই দেৱীয়ে একো কাম নকৰে মাই, এই চব মই কৰিব লাগে, সেইকাৰণে মোৰ কাম কৰাত দেৰি হয়। দেখিছে ইমান মিছা কথা কৈছে বৌয়ে। মইতো সদায় কাম কৰো। তুমি বোলে একোৱেই নকৰা, এই ভাতকেইটাও বোলে বনাব নাজানা, সেই কাপোৰ কেইটাও বোলে ধুব নোৱাৰা, চব বোলে সেই তাইহে কৰে বোলে। ঠাইখন খাওঁতো বোলে ইফালে চুকত যাবৰ সিফালে চুকত যাবৰ, এই মানুহ এটা আহিলেও বোলে চাহকণ কৰিব নোৱাৰা। মই যে কওঁ বোৱাৰী তুমি কিয় ইমান দেৰি কৰে? এই দেৱীয়ে একো নকৰে, মইহে কৰিছো মাই, তাইহে বোলে কৰে চব কাম। কি কয় আপুনি? চব ময়ে কৰো, ভাত ময়ে বনাও, আলহী আহিলেও চাহ ময়ে কৰি দিওঁ, খালি বৌয়েহে লৈ যায়। দেখিছ ডাঙৰ বোৱাৰী আকৌ মোক কয় নাই নহয় মাই, এই দেৱীয়ে একো কাম নকৰে, মই আৰু অকলে অকলে কিমান কাম কৰিম, মোক তেনেকেহে কৈ থাকে। এনেকে কৈছে? হয় দিয়া, তুমি কৰা বাৰু দিয়া, মই ইফালৰ পৰা আহোংগে অকমান। দিয়ক। বৌয়ে এনেকে কব পাৰে মোক? মই চোন কৰো বেছিকে কামবোৰ। দেৱী তুমি ইয়াত কি কৰি আছা? মই ষ্টামাৰৰ পেটটো পোৱা নাই নহয়, অফিচত দেৰি হৈ গ'ল। ৰবা, ডাঙৰ বৌয়ে কি কৈছে শুনিছানে? কি কৈছে? মই বোলে কাম নকৰো, একো বোলে নাজানো, ভাত বনাব নাজানো, আলহী আহিলেও বোলে বৌয়েহে কৰে, মা আগত তেনেকে কৈছে। এনেকে কৈছে? চোৱাচোন, মই দেখোন চব কামেই কৰো, আলহী আহিলেও মই চাহ বনাও। এনেতো ঘৰৰ কাম গোটেইখিনি তুমি কৰিয়ে আছা, সময়মতে মই ভাত পাই আছো, সময়মতে চব পাই আছো, ইয়াততো তোমাৰ কাম নকৰাৰ একো মই নেদেখোৱে। চবটো কৰো, সদায় চাহ ভাত বনাও। বৌয়েও তোমাৰ লগত কৰি আছে, ইয়াত আকৌ মানে কাম নকৰা লৈ পেলাই কি জেংটো লাগিল কোৱাচোন? নাজানো, মোৰতো আচৰিত লাগিছে মা কথাখিনি শুনি। এনেকে ইমান মিছা কথা লগাব পাৰে নে? মই দেখোন সমানে সমানে কৰোৱেই। কি মানুহ? ঠিক আছে, থোৱা এইবোৰ বাদ দিয়া। পিছে মোৰ ষ্টাম আৰু পেটটো উলিয়াই দিয়াচোন, মই অফিচ মানে দেৰিয়ে হৈ গ'ল। হ'ব দিয়া, আৰু গৈছো। বোৱাৰী মা, তুমি চোতাল সাৰি আছা? এই ভিতৰখন সাৰিলা নে নাই? ভিতৰত সাৰিলো, ৰাস্তাতে বাহিৰ চোতালখন সাৰি আছো। তাকেইতো, এই ৰবাচোন কথা এটা কওঁ। কি কওকচোন? এই দেৱীয়ে কি কৈছে গম পোৱা? কি কৈছে? তুমি বোলে কামেই নকৰা একো। তাই এনেকে কৈছে? তাই বোলে চব কাম কৰে, তুমি বোলে একো কাম নকৰা ঘৰত। নাই, আমি দুজনে দেখোন মিলা প্ৰীতিকে কাম কৰি থাকো। তাই এনেকে কব পাৰেনে? তাইতো মোক এনেকে কৈছে, এই বৌয়ে একো এটা কাম নকৰে, ইফালৰ কুটা এডাল সিফাল নকৰে, এই চব ময়ে কৰো। এই ভাত পানী বনোৱা কৰা, একেবাৰে পাচলি চাচলি কটা পা আদি কৰি ঘৰ চৰ সৰা পা চব দেখোন তাইয়ে কৰো বুলি কয়। এতিয়া দেখোন মই নিজ চকুৰে দেখিলো তুমি ঠাই সাৰি আছা। তাই ইমান মিছা কথা কব পাৰেনে? তাই তেনেকে কৈছে নে? আমি দুজনে দেখোন বাই ভনী নিচে থাকো। তাই আকৌ তেনেকে কৈছে নহয়, গম পাইছানে? এই চাহ কাপোৰ বোলে আলহী এটা আহিলে বোলে তুমি কৰি নিদিয়া, মানুহ এটা আহিলেও বোলে তুমি নামাতা, সেই নিজৰ কাপোৰ কেইটাও বোলে তুমি নোধোৱা, তুমি বোলে একোৱে কাম নকৰা বোলে। নহয় মা, মিছা কথা কৈছে। তাই কৈছে মই অকলে চব কাম কৰো, বৌয়ে একোৱেই নকৰে, চব কাম কৰি কৰি মোক ভাগৰ লাগি যায়গে, তেনেকে কৈছে। নহয়, দুইজনে কৰো। ৰবা আকৌ, তুমি তাইক আকৌ এইবিলাক কথা মই কৈছো বুলি নকবা। তাই মোক আকৌ তেনেকে কোৱা দেখি মোৰ মনটোৱে সহ্য হোৱা নাই নহয়, গম পাইছা? মই দেখি থকা কথাটো কেনেকে বাৰু সহ্য হয়, সেইকাৰণে মই তোমাক কলো। ৰবাচোন তুমি সাৰা দিয়া, মই ভিতৰত কাম এটা আছে কৰোগে দেই। বাৰু দিয়ক। সাৰা। এনেকে কৈছে নে? হেৰি কোৱাচোন। শুনিছে? এই মায়ে কথা এটা কৈছে নহয়। কি কৈছে? এই দেৱীয়ে কৈছে কি মইনো একো কামেই নকৰো, তাইহে চব কৰি থাকে। মা কেনেকে লগাইছে? আমি দেখোন মিলা প্ৰীতিৰে ভালকে চলি আছো। কথা এটা কোৱা, এখন কি হল? আমি দুজনে দেখোন বাই ভনী নিচিনাকে থাকো। এতিয়া মায়ে কৈছে কি দেৱীয়ে চব কৰে, মইনো একো নকৰো, আলহী আহিলে চাহ কাপোৰ নিধো, মই কাপোৰ কানিও নুধো, একো বাঢ়িবনো নকৰো, বাচন বৰ্তনো নুধো,
এইফালে লগাইছিল বাৰু যি হ'ব হ'ব দিয়াচোন তুমি তোমাৰ কাম কৰা মোৰ অফিচলৈ দেৰি হৈছে মই অফিচৰ পৰা আহোঁগৈ অফিচৰ পৰা আহি পেলাই মই মাক যি ক'ব লাগে ক'ম বাৰু হ'বতো বাৰু হ'ব দিয়ক আপোনাৰ দেৰি হৈছে নহয় যাওক দিয়ক তুমি তোমাৰ কাম কৰি থাকা মই ভিতৰলৈকে যাওঁ হেৰি শুনিছেনে এইপিনে শুনক ইমান চিঞৰিছানে কিয় আপুনি মোবাইলটো কেনেকে চাই আছে এইপিনে শুনক ৰ'বা ভাল নিউজ এটা চাইছো কোৱাচোন শুনকচোন আপুনি কথাটো কি শুনিব লাগে এই ইহঁত দুজনীৰ মাজত কিবা লাগিছে নে কিবা ইহঁত দুজনী মানে এই বোৱাৰী দুজনীৰ মাজত কি লাগিছে এই তাকে ভিতৰত দেখোন কিবা খুটখুট খাট খাট লাগি আছে তুমি কেনেকে গম পালা মই সুধি আহিছো আকৌ নহয় নহয় তুমি চাগে বেলেগ কিবাহে শুনিলা কাৰোবাৰ ঘৰত কিবা হৈছে চাগে তুমি সেইটোকে শুনিলা নহয় মই শুনি আহিছো কিবা লাগিছে সিহঁত দুজনীৰ মাজত তুমি কি কথা ক'বলৈ আহিছা এই দুজনী বোৱাৰী মই সাদি পাইছো গম পাইছা নে নাই এই বিয়া কৰি আনিব ধৰি পোৱা আজিলৈকে ঘৰত কোনো হাই কাজিয়া হোৱা নাই তুমি বেলেগ কিবা শুনিছা যোৱা নহয় ৰ'ব আপুনি তেনেকে কথা নকব মই ভিতৰত শুনি আহিছো দুইজনী আকৌ লাগি আছে কিহৰ কাৰণে লাগিছে জানো কিহৰ কাৰণে লাগিছে মই নাই শুনা সেইবিলাক আৰু এনে শুনিছো আৰু কিবা এটা লাগিছে দুইজনী টকাটো তুমি সঁচাই কৈছানে বাৰু সঁচাই কৈছো আকৌ মোৰ অলপ সন্দেহ আছে এটা চাগে এনে ধেমালি ফূৰ্তি কৰিছে বুজিছা তুমি এনেই কিবা শুনিছা যোৱা মানুহটো যে আৰু কোনো এটা কথাই বিশ্বাস নকৰে আৰে যিখন ঘৰৰ কোনোদিনা হাই কাজিয়া নাই এতিয়া যে তৎক্ষণাত কাজিয়া এখন হ'ব মোৰ কেতিয়াও বিশ্বাস নহয় মই লাগিছে কাৰণে শুনিছো কাৰণেহে কৈছো হ'ব দিয়ক মোৰ কথা বিশ্বাস কৰিব নালাগে বহি থাকক মোবাইল চাই এইটো টিঙি তোলা হ'ল যি কৰ কৰি থাক মই সেই ধন কুবেৰ ৰোহিত দাপা সংগে এপাক ৰহ ৰোহিত তই বহি আছ বহি আছো মই আকৌ তোৰ তালৈকে যাম বুলি আহিছিলো হয় নেকি আকৌ ইয়াত পালো যেতিয়া ইয়াতে দুটা কথা পাতো বচোন হয় নেকি এনে কচোন তোৰ ভালনে আছো আৰু এই বিমল ঘৰলৈ আহিছা নাই ল'ৰাটো তোৰ আহে মাজে মাজে আহে আচ্ছা এই তোক কথা এটা কম বুলি ভাবিয়ে আছিলো বুজিছানে কিন্তু বেয়া পাবি নেকি কি বেয়া পাবলৈ নহয় তোৰ ঘৰৰ যে বোৱাৰী দুজনী খাদি পাইছো তাকে চব ঈশ্বৰৰ ইচ্ছা বুজিছনে তই ঠিকেই কৈছ মই বিয়া কৰি আনিব ধৰিব পৰা কোনো হাই কাজিয়া নাই আমাৰ অকণ ইফাল সিফাল কৰে বুজিছ নে নাই এনে বাকী চব ঠিক আছে আচ্ছা তোৰ নাতিকেইটা কথা কৈছো ভালে এটা এবাৰ 6 পাইছেগে সৰুটো তৃতীয় শ্ৰেণী হয় নেকি এনে ভালে আৰু এনে ঘৰৰ মানুহজনী ঠিকে আছে ভাল বল নহ'লে চাহ নাখাওঁ বুজিছ নে নাই তোৰ লগ পালো যেতিয়া ভালেই হ'ল মই কথা এটা সুধো গম পাইছ নাই কি কথা আমাৰ যে ৰাজহুৱা পুখুৰীটোত মানে মিটিং এখন দিম আৰু এই বছৰটো মাছ ধৰা হোৱাই নাই গতিকে আমি চমুতে মাছখিনি মাৰি বিকিব লাগিব মাছখিনি মাৰি বিক্ৰী কৰি কি লাভ লোকচান হয় সেই পইচাকেইটা আকৌ নামঘৰত লগাব লাগিব গম পাইছ সেইটোকে মই সাধাৰণ সভা এখন দিম বুলি ভাবিছো তই কি কৱ এতিয়া কাৰণ ভাল তই গাঁৱৰ গায়ন বৰা মই এতিয়া সম্পাদকৰ দায়িত্বত আছো হলেও তই গায়ন বৰা তই মানুহখিনি তই মোৰ লগত গৈ ক'বগে লাগিব হয় নে নহয় ঠিক আছে সেই কথাটো লৈ মই তোৰ ওচৰলৈ কেতিয়ালৈ কৰিম বুলি ভাবিছো অহা দেওবাৰলৈ দিওঁ দেওবাৰে চব বন্ধ থাকিব ভালেই হ'ব দে তেতিয়ালৈ চব খিনি মানুহকে পোৱা যাব হয় নহয় আৰু এটা কাম কৰিম দে তাতে চাহ তাহৰ ব্যৱস্থাটো কৰিম আৰু কৰিব পাৰো বিস্কুট টিস্কুট কিবা ব্যৱস্থা এটা কৰিম সেইটো বাৰু মই কৰি দিম দে হ'ব চাহৰ ব্যৱস্থাটো মই কৰি দিম ঠিক আছে তেতিয়াহ'লে তই শুকুৰবাৰে মোৰ লগত ওলাই পেলাই মানুহখিনিক কৈ দিম আচ্ছা হ'ব এনে গা মোৰ ভাল আছে ভাল ঠিক আছে বহুত দে বহুত দিনৰ মূৰত পালো দেই চাহ কাম নিদিওঁ নিজৰ কাপোৰ নুধুলি বাচন নুধুলি আগত লগাইছা কিয় লগাব লাগে তুমি লগাইছা মই বোলে একো কাম নকৰো বহি থাকো মই বোলে ভাত বনাবই নাজানো আলহী আহিলে বোলে তুমিহে চাহ ভাত দিয়া মই বোলে একো নাজানো এইবোৰ চব লগাইছা তুমি মা আগত মোক চব কৈছে নহয় মায়েও মোক আহি পেলাই কালি কৈছে মইনো একোৱেই নকৰো চবনো তুমিয়ে কৰি থাকা ভাত বনোৱা তুমি বাচন ধোৱা তুমি চাহ আহিলে তুমিয়ে দিয়া মইনো একোৱেই নকৰো মই খালি শুইহে থাকো মই একো কোৱা নাই তুমি মা আগত লগাইছা মোৰ কথা বেয়াকে মই বোলে একো নাজানো একো নকৰো শুই থাকো বোলে
এনেকে কিয় লগাব লাগে আমি যদি বাই ভনী হিচাপে থাকো তুমি লগাইছা মই নাই লগোৱা সৰু ভনী হিচাপে ভাবো এনেকে কিয় লগাব লাগে কচোন মই তোমাক ডাঙৰ বা বুলি ভাবো তুমি লগাইছা এনেকে জানানে মই লগোৱা নাই কি হ'ল দেখিছানে কই নাকাহে কথা লগাইছো বুলি আপোনাক মই কালি কোৱা নাছিলো দেৱীয়ে যে কৈছিলে মোৰ আগত কথাখিনি এই সব কথা লগাই থাকে মই আলহী আহিলে কাম নকৰো বাচন নুধো মই কোৱা নাই নে মায়ে এনেকে কৈছে বুলি মোৰ কথা এনেকে বেয়া বেয়াকে লগাইছে বুলি কোৱা নাছিলো নে আপোনাক কৈছিলা মই বোলে একো নাজানো চাহ ভাত নবনাও সোধকচোন আপুনি সোধক কি হৈছে এতিয়া তৰ্কাতৰ্কি নকৰিবা কাজিয়া পেচাল নকৰিবাচোন তোমালোকে তাইক মই ইমান মৰম কৰো নিজৰ ভণ্টি হিচাপে ভাবো আকৌ কিয় মোৰ বদনাম গায় বাকটো মই নিজৰ বা বুলি ভাবো মোৰ কথা কিয় বেয়াকে লগাব লাগে মই একো কথা বেয়াকে লগোৱা নাই তোমালোকে মাত্ৰ আকৌ এখন কি হ'ল মায়ে আহিবলৈ কৈছে মই নকওঁ আমি নকওঁ মায়ে হিচাপ উঠা মা মই কৈছিলো নে নাই মই বোলে একো নাজানো একো কাম কৰিব নাজানো ভাত বনাব নাজানো চাহ নবনাও আলহী আহিলে আপুনি কৈছিলে নাই দেৱীয়ে একো কামেই নকৰে ময়ে কৈ থাকো চব কৈছিলে নাই এই কৈছিল জানো মা তই কৈছিলে নে নাই কিয় আপুনি দেখোন কৈছিলে বৌ এনেকে কৈছে বুলি মোক কি ক'ব কাৰণে কৈছিলে মোক কৈছিলো জানো তুমি কওঁতে মোৰ অলপ সন্দেহ হৈছিল বুজিছানে নাই তুমি যে মই সেইখিনিত বহি থাকোতে কৈছিলা তেতিয়াই মোৰ অকমান সন্দেহ হৈছিল আচলতে তুমি কি খেল খেলিছা কোৱাচোন বাৰু নিজৰ ঘৰতে পুত্ৰ বোৱাৰী লৈ হা ইজনী কথা সিজনী আগত কৈছা সিজনী কথা ইজনী আগত কথা এইবিলাক কথা ভাবিছে কোৱাচোন হা এইবিলাক কথা ভাবিছে কোৱাচোন হা এইটোতো গৃহস্থী লক্ষণ নহয় আৰু তুমিতো এইবিলাক কথা একো গম নাপাওঁ নেকি মাৰ কথা পা নাপাওঁ কথাটো হ'ল মানে তুমি সঁচাই কৈছিলা নে মা যদি কৈছা কিন্তু খুব বেয়া কাম কৰিছা মা নাপায় নহয় তুমি দুজনীৰ মাজত বাই ভনী দুজনীৰ মাজত ককাই ভাই দুটাৰ মাজত সোমাই পেলাই এখন কি কাজিয়া সৃষ্টি কৰিছা আগততো এনেকুৱা হোৱা নাছিল তোমাৰ কিবা হৈছে গোটেই জেং মই দেখিছো মায়ে লগাই আছে হয় মাৰক মই বিয়া কৰি আনিব দিন ধৰি পৰা জানো কিন্তু মই কথাবিলাক নকওঁ গম পাইছা নে তুমি আচলতে মই কিহৰ লগত তুলনা কৰিম কোৱাচোন তুমি মহাভাৰতৰ শকুনি নে নাৰদ কিহৰ লগত তুলনা কৰিম কোৱাচোন শুনা এটা কথা কওঁ কথাটো ক'লে বেয়া নাপাবা তুহঁতেও বেয়া নাপাবি কান্দি শুন এই পেট বেয়া কৰে মুড়িয়ে গম পাইছনে আৰু ঘৰ বেয়া কৰে তোমাৰ নিচিনা এই ডেকা বুঢ়ীয়ে কথাটো মনত ৰাখিবা